Morning students. আজি তোমালোকৰ আগত মই ডিসকাশন কৰিম ক্লাস 7 ৰ ম্যাথছ ৰ প্ৰথম চেপ্টাৰটো অখণ্ড সংখ্যা মই তোমালোকক নেক্সট ক্লাসটো কৰাম যে অখণ্ড সংখ্যা বুলি কওঁতে আমি কিছুমান কথা আৰু জানিব লাগিব অখণ্ড সংখ্যা পঢ়াৰ আগতে আমি প্ৰথমতে গম পাব লাগিব যে সংখ্যাৰ বিষয়ে সংখ্যা বুলি কওঁতে আমি সংখ্যাৰ ভাগত থাকিব স্বাভাৱিক সংখ্যা থাকে আৰু লগত থাকে পূৰ্ণ সংখ্যা তো স্বাভাৱিক সংখ্যা কি আৰু পূৰ্ণ সংখ্যা কি আমি প্ৰথমতে গম পাব লাগিব স্বাভাৱিক সংখ্যা যাক আমি n বুলি ডিনোট কৰো সেইবোৰ সংখ্যা যিবোৰ সংখ্যা 1 ৰ পৰা আৰম্ভ হয় 1 2 3 4 এই ধৰণে গৈ থাকে অসংখ্য সংখ্যা থাকে আমি যিবোৰ সংখ্যা আমি 1 ৰ পৰা আৰম্ভ কৰি কোনো সীমা নথকা সংখ্যালৈকে আমি গৈ থাকো সেইবোৰকে আমি ইংৰাজীত কয় ন্যাচাৰেল নাম্বাৰ আৰু অসমীয়াত কয় স্বাভাৱিক সংখ্যা এই স্বাভাৱিক সংখ্যা আমি বুজি পোৱাৰ পাছত আমি এতিয়া আৰু এটা নেক্সট বস্তু আছে যে পূৰ্ণ সংখ্যা যাক আমি ইংৰাজীত কওঁ হোল নাম্বাৰছ তাক আমি w হিচাপে ডিনোট কৰো হোল নাম্বাৰছ পূৰ্ণ সংখ্যা এই পূৰ্ণ সংখ্যাবোৰ কি হয় কোনবোৰ এই পূৰ্ণ সংখ্যাবোৰ ন্যাচাৰেল নাম্বাৰ যিখিনি স্বাভাৱিক সংখ্যা আছে সেইখিনি থাকিব 1 2 3 4 এই ধৰণে গৈ থাকিব ইয়াত এটা পাৰ্থক্য আছে যে ন্যাচাৰেল নাম্বাৰ আৰু হোল নাম্বাৰৰ মাজত যে ন্যাচাৰেল নাম্বাৰ কেতিয়াও শূন্যটো নাহে আৰু হোল নাম্বাৰ শূন্যটো আহি যায় আৰু যেতিয়া আমি ন্যাচাৰেল নাম্বাৰ যিখিনি স্বাভাৱিক সংখ্যাখিনিৰ লগত আমি শূন্যটো যদি যোগ কৰি দিওঁ শূন্যটো যদি লগ লগাই দিওঁ তেতিয়াহ'লে সেই গোটেই সংখ্যাখিনিক আমি কম কি কম হোল নাম্বাৰছ বুলি কম এতিয়া তোমালোকে বুজি পাইছা হোল নাম্বাৰছ আৰু ন্যাচাৰেল নাম্বাৰৰ মাজত পাৰ্থক্য স্বাভাৱিক সংখ্যা ন্যাচাৰেল নাম্বাৰ আৰু পূৰ্ণ সংখ্যা হোল নাম্বাৰছ ওকে ষ্টুডেন্টস এতিয়া আমি পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যাৰ বিষয়ে আমি পঢ়িলো তে আমি এই দুটাৰ পৰা আমি এটা বস্তু শিকিব পাৰিলো যে আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় কিন্তু আটাইবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় কি কাৰণে আটাইবোৰ স্বাভাৱিক সংখ্যা বুলি কওঁতে শূন্যটোক আমি কিন্তু বাদ দিব নোৱাৰিম এই শূন্যটো কিন্তু আমি বাদ দিব নোৱাৰিম এই শূন্যটো যেহেতু এটো স্বাভাৱিক সংখ্যা নহয় সেই কাৰণে আমি এটো ক'ব পাৰো যে আটাইবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় কিন্তু চোৱা যিমানখিনি স্বাভাৱিক সংখ্যা আছে সেই গোটেইখিনি পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাইছে নে নাই এইখিনিৰ পৰা আৰম্ভ কৰি এই শূন্যটো বাদ দি বাকিখিনি গোটেইখিনি পূৰ্ণ সংখ্যাৰ মাজত সোমাইছে নে নাই সেই কাৰণে আমি ক'ব পাৰো যে আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় কিন্তু আটাইবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় এতিয়া আমি ইয়াৰ পাছত শিকিব লাগিব যে ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যা ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যা কি এতিয়া আমি যিখিনি পাইছো কোৰ পৰা পাইছো পূৰ্ণ সংখ্যা আটাইবোৰ পূৰ্ণ সংখ্যা 0 1 2 3 এই ধৰণে আমি গৈ আছো এইখিনি হ'ল ধনাত্মক সংখ্যা যাক কয় ইংৰাজীত পজিটিভ নাম্বাৰছ এইখিনি হ'ল পজিটিভ নাম্বাৰছ যাক আমি অসমীয়াত কওঁ ধনাত্মক সংখ্যা আৰু ইয়াৰ পাছত আহিব যেহেতু ইয়াত পজিটিভ নাম্বাৰছ আছে তেনেহ'লে নিশ্চয় নিগেটিভ নাম্বাৰো থাকিব লাগিব নিগেটিভ নাম্বাৰছ বুলি ক'লে আমি সেইবোৰ ঋণাত্মক সংখ্যা যাক অসমীয়াত কওঁ আমি ঋণাত্মক সংখ্যা সেইবোৰ সংখ্যা হ'ল যেনে -1 -2 -3 -4 এই ধৰণে গৈ থাকে যদি যিকোনো এটা সংখ্যাৰ আগত যদি মাইনাছ চিহ্নটো যদি লাগি থাকে মানে সেইটো হ'ল ঋণাত্মক সংখ্যা সেই বস্তুটো আমাৰ ধাৰত আছে ঋণ হিচাপে আছে সেই কাৰণে আমি ইয়াক কওঁ নিগেটিভ নাম্বাৰছ আৰু যদি এই সংখ্যাবোৰৰ আগত পজিটিভ নাম্বাৰৰ সংখ্যাৰ আগত সদায় প্লাছ চিহ্নডাল থাকে আমি যাক লিখিত আকাৰে নিদিওঁ সেইবোৰ সংখ্যাক কয় পজিটিভ নাম্বাৰছ বা ধনাত্মক সংখ্যা এতিয়া আমি যিমানখিনি পালো চোৱা পজিটিভ নাম্বাৰছ আৰু নিগেটিভ নাম্বাৰছ পজিটিভ নাম্বাৰখিনিৰ ভিতৰত কি আছে পূৰ্ণ সংখ্যা আছে আৰু স্বাভাৱিক সংখ্যাখিনি আছে এতিয়া আমি পজিটিভ নাম্বাৰছত আমি পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যাখিনি পালো তাৰ বিপৰীতে আমি নিগেটিভ নাম্বাৰছখিনি আমি তলত পাইছো এতিয়া আমি যদি এটা
নাম্বাৰ লাইন সংখ্যা ৰেখা যদি আমি ইয়াক যদি বহাবলৈ যাওঁ কি ধৰণে বহাব পাৰিম চোৱা মাজত আমি শূন্যটো লৈছো আমি এই ধৰণে এটা সংখ্যা ৰেখা অংকন কৰিছো 1 2 3 4 আকৌ এইফালে আহিব -1 0 পৰা কি বাওঁফালে কি আহিব -1 -2 -3 এই ধৰণে গৈ থাকিব এতিয়া আমি এই সংখ্যা ৰেখাডালৰ পৰা আমি এটা কথা শিকিব পাৰিম যে শূন্যতকৈ সৰু 0তকৈ সৰু কি আছে -1 আছে এই -1তকৈ সৰু কিন্তু -2 -2তকৈ সৰু -3 এই ধৰণে -3তকৈ সৰু আহিব -4 তেনেকে -5 -6 তেনেকে সৰু হৈ গৈ থাকিব আমি যিমানে সংখ্যা ৰেখাডালৰ পৰা যিকোনো এটা সংখ্যাৰ পৰা আমি যদি বাওঁফাললৈ আহি থাকো সেই সংখ্যাবোৰ ক্ৰমান্বয়ে সৰু হৈ আহিব আৰু যিকোনো এটা সংখ্যাৰ পৰা আমি সেই সংখ্যাটোৰ সোঁফাললৈ যদি গতি কৰি থাকো সংখ্যাবোৰৰ লগত তেতিয়াহ'লে ক্ৰমান্বয়ে আমি ডাঙৰ ডাঙৰ সংখ্যাবোৰ পাই যাম যেনে 0তকৈ ডাঙৰ 1 0তকৈ ডাঙৰ 1 1ৰ পিছত 2 3 4 এই ধৰণৰ সংখ্যাবোৰ ডাঙৰ হৈ গৈ আছে আমি ইয়াত এই সংখ্যা ৰেখাডালত আমি যিমানখিনি সংখ্যা বহাব পাৰো এই আটাইবোৰ সংখ্যাকে আমি কি বুলি কওঁ অখণ্ড সংখ্যা এতিয়া তোমালোকে অখণ্ড সংখ্যা কাক কৈ তোমালোকে বুজি পাইছা ওকে স্টুডেন্টস আমি আজিৰ যিটো লেসন আছিল এই লেসনত আমি অখণ্ড সংখ্যাৰ বিষয়ে পঢ়িলো আমি নেক্সট যিটো আমাৰ ক্লাস আহিব সেই ক্লাসটোত আমি ইয়াৰ পাছৰ যিখিনি বস্তু আছে আমি সেইখিনি আলোচনা কৰিম তোমালোকৰ লগত আজিলৈ ক্লাসটো ইমানতে সমাপ্ত হ'ব ধন্যবাদ